নমস্কাৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। ইতিমধ্যে মই চেনেলত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিলো, যেনেকৈ ওমেন এম্পাৱাৰমেণ্ট হওক, নৰ্থ ইষ্টাৰ্ণ ৰিজন, সাষ্টেইনেবল ডেভেলপমেণ্ট গোলছ। আজি এটা নতুন বিষয় লৈছো, ইনক্লুচিভ গ্ৰোথ। বৰ্তমান সময়ত মই যিখিনি টপিক আলোচনা কৰিছো সেই টপিকখিনিৰ পৰা আপোনালোকে যিকোনো ধৰণৰ প্ৰশ্ন পোৱাৰ সম্ভাৱনা নিশ্চয় আছে, আৰু ইয়াৰ পৰা ডাইৰেক্টলি প্ৰশ্ন নাহিলেও আপোনালোকে কিন্তু ইয়াৰ পৰা যিখিনি তথ্য পাব সেই তথ্যখিনি আপোনালোকে যিকোনো কুৱেশ্যনৰ এনচাৰ লিখাৰ কাৰণে সুবিধা হ'ব। আজি ইনক্লুচিভ গ্ৰোথটো এটা ইকনমিক্সৰ এটা খুব গুৰুত্বপূৰ্ণ টপিক হয়। আহক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে আমি যিকোনো এনেকুৱা ধৰণৰ যেতিয়া এটা টপিকৰ ওপৰত আমাক যদি সংজ্ঞা লাগে, সংজ্ঞাটো আমি অৰ্গেনাইজেশ্যনৰ বেষ্ট হওক বা সঠিক তথ্যৰ ওপৰত বেছ কৰি যদি আমি সংজ্ঞাটো দিওঁ, তেন্তে আমাৰ কাৰণে যথেষ্ট ভাল হয়, বিশেষকৈ APSC এনচাৰ ৰাইটিঙৰ ক্ষেত্ৰত। গতিকে ইনক্লুচিভ গ্ৰোথৰ বিষয়ে আমি সাধাৰণতে জানো, কিন্তু আমি এতিয়া দুটা সংজ্ঞা আপোনালোকে স্ক্ৰীনত দেখা পাইছে। ইয়াত এটা হৈছে OECDৰ মতে, অৰ্গেনাইজেশ্যন অফ ইকনমিক কোঅপাৰেশ্যন এণ্ড ডেভেলপমেণ্টে কৈছে যে ইনক্লুচিভ গ্ৰোথ ইজ ইকনমিক গ্ৰোথ দেট ইজ ডিষ্ট্ৰিবিউটেড ফেয়াৰলি এক্ৰছ ছ'চাইটি এণ্ড ক্ৰিয়েটছ অপৰচুনিটিজ ফৰ অল। অৰ্থাৎ ইনক্লুচিভ গ্ৰোথটো এনেকুৱা এটা ইকনমিক গ্ৰোথ হয় যি এক্ৰছ ছ'চাইটিৰ বিভিন্ন স্তৰত ই বিস্তাৰিত হৈ থাকিব আৰু ইয়াৰ জৰিয়তে সকলোৰে কাৰণে অপৰচুনিটি ক্ৰিয়েটছ হয়। গতিকে ইনক্লুচিভ গ্ৰোথটো আমাৰ ইকনমিক গ্ৰোথৰ কাৰণে খুব জৰুৰী হয়, আৰু ইকনমিক গ্ৰোথ হোৱাৰ লগতে ইকনমিক ডেভেলপমেণ্টটো আমি যিহেতু চাওঁ, ইকনমিক গ্ৰোথ যেতিয়া আমাৰ হ'ব, লগত ইকনমিক ডেভেলপমেণ্টৰ কথা আমি ভাবোঁ। গ্ৰোথ আৰু ডেভেলপমেণ্ট কি হয় তাৰ ডিফাৰেঞ্চটো আপোনালোকে বেচিকেলি জানে যদি আপোনালোকে কমেণ্টছ কৰিব। ইয়াৰ এটা কোৱান্টিটেটিভ আৰু কোৱালিটেটিভ ডিফাৰেঞ্চ থাকে। গ্ৰোথটো কোৱান্টিটেটিভ হয় আৰু ডেভেলপমেণ্টটো কোৱালিটেটিভ হয়, সেইটো নিশ্চয় আপোনালোকে জানে। এতিয়া নেক্সট UNDPৰ মতে, ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ মতে তেওঁলোকে কৈছে যে ডেছক্ৰাইব ইট এজ দ্য প্ৰচেছ এণ্ড দ্য আউটকাম হুৱেৰ অল গ্ৰুপছ অফ পিপুল হেভ পাৰ্টিচিপেটেড ইন গ্ৰোথ এণ্ড হেভ বেনিফিটেড ইকুইটেবলি ফ্ৰম ইট। গতিকে ইনক্লুচিভ গ্ৰোথটোৰ ক্ষেত্ৰত ইকুইটেবল শব্দটো সদায় জড়িত হৈ থাকে, ই ফেয়াৰলি ডিষ্ট্ৰিবিউট হৈ থাকিব। গতিকে এই দুটা ডেফিনেশ্যন আপোনালোকে মনত ৰাখিব চেষ্টা কৰক। তাৰে যিকোনো এটা ডেফিনেশ্যন হ'লেই হ'ল, এনচাৰ ৰাইটিঙৰ ক্ষেত্ৰত খুব জৰুৰী হয়। নেক্সট আহোঁ আমি মেজৰ কম্পনেণ্টছ অফ ইনক্লুচিভ গ্ৰোথ। মেজৰ কম্পনেণ্টছখিনি কি কি হ'ব? কম্পনেণ্টছ বুলি ক'লে সৰু শব্দ হয়, তথাপি মই এইকাৰণে ক'ব বিচাৰিছোঁ কিছু সৰু শব্দ কনচেপ্ট যদি আমাৰ ক্লিয়াৰ নাথাকে, আমি কনচেপ্টটো বুজাত আমাৰ দিগদাৰ হয়। কম্পনেণ্ট বুলি ক'লে আমি ইয়াৰ লগত জড়িত হৈ থকা বিষয়বস্তুখিনি আমি এতিয়া চাম। প্ৰথম হ'ল ৰিডিউচ পভাৰ্টি। ইনক্লুচিভ গ্ৰোথে কি কৰে? ইট ইম্প্ৰুভিং দ্য প'ৰ্ছ এক্সেছ টু অপৰচুনিটিজ এণ্ড ৰিচোৰ্চেছ। গতিকে ইনক্লুচিভ গ্ৰোথটো এনেকুৱা এটা কনচেপ্ট যাৰ জৰিয়তে আমি সকলোকে ইকুইটেবল অপৰচুনিটি দিম আৰু ইকুইটেবল ডিষ্ট্ৰিবিউশ্যন অফ ৰিচোৰ্চেছ হ'ব। গতিকে ই ৰিডিউচ পভাৰ্টি এটা খুব গুৰুত্বপূৰ্ণ হয়। নেক্সট উইমেন্স এম্পাৱাৰমেণ্ট, প্ৰভাইড দেম মোৰ পাৱাৰ থ্ৰু এমপ্লয়মেণ্ট, এডুকেশ্যন এণ্ড ট্ৰেইনিং। গতিকে ইনক্লুচিভ গ্ৰোথৰ জৰিয়তে আমি উইমেন এম্পাৱাৰমেণ্টৰ দিশটো চাব লাগিব, যাৰ জৰিয়তে আমি এমপ্লয়মেণ্ট জেনেৰেট কৰিব পাৰোঁ। এডুকেশ্যনো, মহিলাৰ ক্ষেত্ৰত এডুকেশ্যনৰ অপৰচুনিটি পাব, তেওঁলোকে বিভিন্ন ট্ৰেইনিং পাব, স্কিল ট্ৰেইনিংবিলাক পাব। গতিকে ই এটা খুব গুৰুত্বপূৰ্ণ বিষয় হয়। নেক্সট গুড গভাৰ্নেন্স, ট্ৰান্সপাৰেঞ্চি এণ্ড একাউণ্টেবিলিটি এণ্ড এফিচিয়েণ্ট ইনষ্টিটিউশ্যনছ ডেট মিট দ্য ডিমাণ্ডছ অফ অল চিটিজেনছ আৰ এছেঞ্চিয়েল ফৰ ইনক্লুচিভ প্ৰগ্ৰেছ। গতিকে ইনক্লুচিভ গ্ৰোথটো বা ইনক্লুচিভ প্ৰগ্ৰেছ এটা পাবৰ কাৰণে আমাক সদায় কি লাগিব? তিনিটা বস্তু ইয়াত খুব গুৰুত্বপূৰ্ণ হ'ল। ট্ৰান্সপাৰেঞ্চি হ'ল, একাউণ্টেবিলিটি এণ্ড এফিচিয়েণ্ট ইনষ্টিটিউশ্যন। শব্দকেইটা খুব জৰুৰী হয়, আমি ইথিক্সৰ ক্ষেত্ৰতো আমি পাওঁ। ট্ৰান্সপাৰেঞ্চি মানে যিধৰণে আজিকালি আমাৰ APSC এক্সামটো প্ৰিলিমিনেৰী দিব গৈছোঁ, তাৰ লগত কাৰ্বন পেপাৰ দিছে, বা নিদিলেও আবেলিলৈ কুৱেশ্যন এনচাৰ আহি গৈছে, আপোনালোকে নিজেই চেক কৰিছে, চেক কৰাৰ পিছত আপোনাক অপশ্যন দিছে যে আপোনাৰ যদি কিবা এনচাৰৰ ওপৰত ডাউট আছে আপুনি ক্লেইম কৰিবৰ কাৰণে আপোনাক দিছে। তাৰপিছত ধুনীয়াকৈ আপোনাৰ মাৰ্কছখিনি পৰীক্ষাৰ সময়ত দি দিছে, কোন ষ্টুডেণ্টে কিমান পাইছে। গতিকে সেই বস্তুটোকে ক'ব ট্ৰান্সপাৰেণ্ট। ঠিক একাউণ্টেবিলিটি মানে হ'ল আপুনি যিটো দায়িত্বত আছে তাৰ প্ৰতি আপুনি কিমান একাউণ্টেবল হয়। অৰ্থাৎ মই ছাপ'জ ধৰি ল'লোঁ এতিয়া একাউণ্ট ছাৰ্ভিচত আছোঁ, গতিকে মই একাউণ্ট ছাৰ্ভিচটোত মই মোৰ কামখিনি কিমান দায়বদ্ধভাৱে কৰিছোঁ, ৱেডাৰ আই এম একাউণ্টেবল অৰ নট, সেই বিষয়টো খুব জৰুৰী হয়। এফিচিয়েণ্ট ইনষ্টিটিউশ্যনটো আপোনালোকে বুজি পাইছে। ইনষ্টিটিউটটো এফিচিয়েণ্ট হ'ব লাগিব। যেনেকৈ ধৰি ল'লোঁ এখন ইউনিভাৰ্চিটিয়ে ধৰি ল'লোঁ, তাত ইনষ্টিটিউশ্যনেল যিমানবোৰ মেকানিজিম আছে বা তাত থকা যিসকল এমপ্লয়ী আছে, এফিচিয়েণ্টলি কাম কৰিছে নাই, ইনষ্টিটিউশ্যনটো এফিচিয়েণ্ট হয় নাই, বা কিমান ট্ৰান্সপাৰেণ্ট, কিমান একাউণ্টেবিলিটি, ইয়াক গোটেই তিনিটাকে লগ কৰি আমি তাক ক'ম গুড গভাৰ্নেন্স।
আৰু গুড গভাৰ্নেন্সটো খুব জৰুৰী হয় ইনক্লুসিভ প্ৰগ্ৰেছৰ কাৰণে আদাৰৱাইজ আমি কেতিয়াও ইনক্লুসিভ গ্ৰোথ নাপাওঁ নেক্সট এডুকেশ্যন এণ্ড স্কিল ডেভেলপমেণ্ট building skills is a crucial component of inclusive growth অৰ্থাৎ আমি সকলো স্তৰৰ মানুহকে স্কিল কৰিব লাগিব এনেকুৱা নহয় যে যিসকলে প্ৰপাৰ ফেচিলিটি পাইছে বা যিসকল ধৰি ললো বিলো পভাৰ্টি লাইনৰ ওপৰত আছে তেওঁলোকে কেৱল সুবিধা পাইছে কিন্তু যিসকল পভাৰ্টি লাইনৰ তলত আছে তেওঁলোকে কিন্তু সুবিধা পোৱা নাই এডুকেশ্যন অপৰচুনিটিজ পোৱা নাই যেটো আমি কওঁ এডুকেশ্যন ফৰ অল হে সুবিধাটো পোৱা নাই তেন্তে কিন্তু ইনক্লুসিভ গ্ৰোথ কেতিয়াও নহব নেক্সট আহিলে ইকুৱেল অপৰচুনিটি হেতু আমি আগতে কৈ আছো যে ইকুৱেল অপৰচুনিটিটো এটা খুব গুৰুত্বপূৰ্ণ হয় কম্পোনেন্টছ অফ ইনক্লুসিভ গ্ৰোথৰ সকলোৱে সেম সুবিধা পাব লাগিব that level the playing field for everyone regardless of socio-economic position gender race or religion এতিয়া কথা হল socio-economic ক্ষেত্ৰত আমি ইকুৱেল অপৰচুনিটি আমি পাইছো নাই হেতু আপোনালোকে নিজে এবাৰ ভাবি চাওকচোন বৰ্তমান সময়ত ইণ্ডিয়াৰ ক্ষেত্ৰতে কৈছো জেন্ডাৰ হক বা ৰেস হক কাষ্ট হক ইয়াৰ মাজত কিবা বিভেদ আছে নেকি বা মানুহে যি ধৰণে এগৰাকী মেলে সুবিধা পাইছে ফিমেলে পাইছে নাই ডিসক্ৰিমিনেশন আছে নাই আপোনালোকে নিজে এবাৰ ভাবক হয়তো এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই যি ধৰণে কমপ্লিট ফেয়াৰনেছটো আহিব লাগিছিল এই ধৰণে হৈ উঠা নাই হেতু সকলোৱে ক'ব কিন্তু আমি এনসাৰবোৰ লিখোতে খুব সাৱধান এই বিষয়ে মই কেতিয়াবা আলোচনা কৰিম আমি যেটো আমি গভৰ্ণমেন্ট সাৰ্ভেন্ট হ'ব গৈ আছো গতিকে আমাৰ এনসাৰটো কেনেকুৱা ধৰণৰ হ'ব লাগিব তাত আমি যদি পলিটিক্যাল মোটিভ থকা কিবা কোৱেশ্চন আহে তাত আমি কেনেকৈ এনসাৰ দিম এই বিষয়ে আমি পিছত আলোচনা কৰিম নেক্সট আহিল এমপ্লয়মেন্ট নেক্সট আহিল এক্সেস টু বেসিক সাৰ্ভিসেস সো বেসিক সাৰ্ভিসেস বুলি ক'লে হেল্থ কেয়াৰ হক এডুকেশ্যন হক স্যানিটেশন এই গুটি সুবিধাবোৰ সকলোৱে পাব লাগিব ইনক্লুসিভ গ্ৰোথত নেক্সট আহিল এমপ্লয়মেন্ট ক্ৰিয়েচন aims to increase employment inclusive growth he ki kore aims to increase employment especially disadvantaged and marginalized people for গতিকে disadvantaged বা marginalized জিমানবোৰ people আছে আমি বাকিখিনিটো আছে এইখিনি গ্ৰুপৰ কাৰণেও কিন্তু inclusive growth হে সদায় employment generate কৰাৰ কাৰণে চেষ্টা কৰে aims to create employments for disadvantaged and marginalized people next point আপোনালোকে চাব addressing the marginalized এটো অলৰেডি আমি কৈছে বিভিন্ন ক্ষেত্ৰত আমি মাৰ্জিনালাইজ বা ডিসএডভান্টেজ গ্ৰুপৰ কাৰণে ইনক্লুসিভ গ্ৰোথ হে নিশ্চয় তেওঁলোকক সামৰি লয় ঠিক তেনেকৈ এড্ৰেছিং দ্য মাৰ্জিনালাইজ ইয়াত এটা পইণ্ট আছে এনচিউৰিং দ্য পাৰ্টিচিপেশ্যন ফ্ৰম অল সেকশনছ অফ সোসাইটি ইন দ্য সোশ্যাল ইকোনমিক পলিটিক্যাল স্পিয়াৰ এই তিনটা স্পিয়াৰ সোশ্যাল পলিটিক্যাল ইকোনমিক এই তিনটা স্পিয়াৰতে কিন্তু মাৰ্জিনালাইজ পিপলৰ যেটো পাৰ্টিচিপেশ্যন খুব জৰুৰী হয় তেতিয়াহে আমি কমপ্লিট ইনক্লুসিভ গ্ৰোথ হৈছে বুলি কম নেক্সট আহিল ৰিডাকশ্যন ইন ইনকাম ডিসপেৰিটিজ গতিকে এই তলৰ তিনিটা পইণ্ট আছে সেকশন অফ সোসাইটি ৰিলিজন কাষ্ট এটসেট্ৰা ৰুৰাল আৰবান এৰিয়াজ জেন্ডাৰছ এই তিনিটাৰ ওপৰত বেছ কৰি আমি ইনকাম ডিসপেৰিটিটো নাইকিয়া কৰিব লাগিব এমং দ্য ফলোইং অৰ্থাৎ আমাৰ সোসাইটিত থকা বিভিন্ন সেকশনৰ মাজত থকা ডিসপেৰিটিজ নাইকিয়া কৰিব লাগিব ওয়েদাৰ জেন্ডাৰ হক বা কাষ্ট হক নেক্সট আমি পাওঁ ৰুৰালত যদি কিবা ডিসক্ৰিমিনেশন আছে আৰবানত বলে সুবিধা আছে ৰুৰালত নাই তাৰ যে ডিসপেৰিটিজ নাইকিয়া কৰিব লাগিব নেক্সট আহিল জেন্ডাৰ বেসড ডিসপেৰিটিজ নাইকিয়া কৰিব লাগিব ইয়াৰ আগতে আমি যেটো আলোচনা কৰিছো জেন্ডাৰ বাজেটিং এতিয়া তাৰ কনসেপ্টটো ইয়াত সোমাই পৰিছে গতিকে আমি যিখিনি এতিয়া পঢ়ি আছো ইটোৰ লগত হিটো লিংক আছে বাট এপ্লিকেবিলিটিটো আপোনাৰ ওপৰত ডিপেন্ড কৰিব তাৰ কাৰণে লাগিব ৰাইটিং প্ৰেক্টিস নেক্সট আহিল ষ্টেটাস আমি ষ্টেটাসটো জনা দৰকাৰী গুটেখিনি নিলিখিলো আমি এই পইণ্ট কিটা জানিলে আমি নিশ্চয় আমাৰ ইনক্লুসিভ গ্ৰোথৰ ওপৰত আমি এচিভ কৰিছো নাই হেতু বিষয় জানিবৰ কাৰণে আমি এই পইণ্ট চাম Human Development Index 2025 ৰ মতে ইণ্ডিয়াৰ নাও ৰেংক হৈছে 130 মোৰ মনত পৰা মতে ইয়াৰ আগতে 133 নে 39 আছিল আপোনালোকে এবাৰ চেক কৰিব বৰ্তমান অকমান আগবাঢ়িছে নেক্সট ইনক্লুসিভ ডেভেলপমেন্ট ইনডেক্স 2018 compiled by World Economic Forum 62nd out of 74 emerging countries এটো পইণ্ট চাব নেক্সট পাব্লিক গুড আৰু প্ৰাইভেট ৱেলথ ৰিপৰ্ট এটা দিয়া আছে এটো আপোনালোকে নিজে পঢ়িব মই লাইন বাই লাইন পঢ়ি নেযাও Next, India has achieved a milestone by ranking 99th out of 167 to recent data hoy sustainable development goals or upor already ami pohi goisu 17ta goals that India etia eta bhal position paise India 99 score paise 67 khub eta bhal eta score boli kobo pari 100 marks poa mane completely sustainable development goals or hokolokhini goal achieve kora bujai tori India etia 67 score paise khub eta guruttopurno kotha Next আহিল ৰিজনস কি হয় যাৰ কাৰণে ইন্ডিয়াত ইনক্লুসিভ গ্ৰোথ টু লেক হৈ আছে ভালৰে হোৱা নাই ফাৰ্স্ট আছে হিস্ট্ৰিক্যাল ৰিজনস হয় ঐতিহাসিক কিছুমান কাৰণ আছে ঐতিহাসিক ক্ষেত্ৰত যদি আমি চাও আমি ডিসক্ৰিমিনেশন কিছুমান দেখা পাও হিস্ট্ৰিক টাইমৰ পৰা আমি দেখা পাও লাইক
access to opportunities and to education সকলোৱে সমান ধৰণৰ opportunity পোৱা নাই বা education facility যি ধৰণে পাব লাগে পোৱা নাই employmentor ক্ষেত্ৰত পোৱা নাই healthৰ ক্ষেত্ৰত পোৱা নাই affirmative policies have been restricted to a few beneficiaries এনেকুৱা কিছুমান policy আছে যি কেৱল কিছু সংখ্যক beneficiary হে তাত ইনক্লুড কৰে সকলোকে কিন্তু একেলগে লৈ চলা নাই গতিকে এনেকুৱা ধৰণৰ হিষ্ট্ৰিকেল এনেকুৱা ধৰণৰ পলিসি কিছুমান আছে যিবোৰ হিষ্ট্ৰিকেল টাইমৰ পৰা চলি আছে যাৰ কাৰণে কিছু কিছু ডিসক্ৰিমিনেশন আৰু ডিসপেৰিটিজ এতিয়াও বৰ্তি আছে নেক্সট আইল জেন্ডাৰ ইনইকুৱেলিটিৰ ক্ষেত্ৰত আমি অলৰেডি কিছু পইণ্ট আমি আগতে পঢ়ি গৈছো যে আমাৰ ইয়াত গাৰ্লছ চাইল্ডক যি এডুকেশ্যন হয় তাক লায়াবিলিটি হিচাপে দেখা যায় বা ধৰা হয় ইয়াত ধুনিয়াকে লিখা আছে ফিমেলস আৰ ট্ৰিটেড এজ সাবঅৰ্ডিনেট টু মেল সাবঅৰ্ডিনেট হিচাপে অৰ্থাৎ তলৰ বুলি ধৰা হয় girls education is considered as a burden on family women have limited choices in employment গতিকে এমপ্লয়মেন্টৰ ক্ষেত্ৰতো এজন পুৰুষে যি ধৰণে ওপেননেস আছে ঠিক মহিলা এগৰাকী কিন্তু এমপ্লয়মেন্টৰ ক্ষেত্ৰত কিছু লিমিটেড অপচন দেখা যায় ঠিক তেনেকে যি ধৰণে এগৰাকী পুৰুষৰ শিক্ষাৰ ক্ষেত্ৰত খুব ঘৰৰ ফ্যামিলিয়ে গুৰুত্ব আৰোপ কৰে সকলোৱে নহয় কিছু কিছু ক্ষেত্ৰত পেট্ৰিয়াৰ্কেল সোসাইটি ঠিক তেনেকে মহিলাৰ শিক্ষাৰ ক্ষেত্ৰত কিন্তু ইয়াক বাৰ্ডেন হিচাপে দেখা যায় বা মহিলা এগৰাকীক বাৰ্ডেন হিচাপে দেখা যায় এটো এটা খুব চিন্তাৰ বিষয় হয় নেক্সট আইল লাৰ্জ স্কেল ইনফৰ্মেল এমপ্লয়মেন্ট ফৰ্মেল এমপ্লয়মেন্ট ইনক্ৰিজ হলে ভাল হয় ইনফৰ্মেল সেক্টৰত এমপ্লয়মেন্ট বেছি ইয়াত দিছে 80% অফ ইন্ডিয়ান লেবাৰ ফোৰ্স ইজ এমপ্লয়েড ইন ইনফৰ্মেল সেক্টৰ এটো এটা কাৰণ হয় যাৰ কাৰণে ইনক্লুসিভ গ্ৰোথটো প্ৰপাৰলি হৈ উঠা নাই নেক্সট 6 নম্বৰ পইণ্টছ অফ ওভাৰ ডিপেন্ডেন্স অন এগ্ৰিকালচাৰ আমি জানো ইণ্ডিয়া হক বা অসমক এখন এগ্ৰিকালচাৰেল ইন্ডিয়া কান্ট্ৰি হয় আৰু অসম এগ্ৰিকালচাৰেল ষ্টেট হয় বেছিভাগ মানুহ খেতিবাতিৰ লগত জড়িত গতিকে হেতু এটা খুব চিন্তাৰ বিষয় a huge proportion of the population is still dependent on agriculture but the share of agriculture to the total GDP is falling 5 number regional disparities in growth regional disparities দেখা যায় ইয়াত আমি নিজৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কথাই ক'ব পাৰো যেহেতু এতিয়া এক্টিভ পলিসি হোৱাৰ কাৰণে লাষ্ট আমি আমাৰ যেটো টপিক পঢ়িছিলো তাত দেখিছে যে নৰ্থ ইষ্টাৰ্ণ ৰিজনক যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে এটা হিলিং টাস্কৰ প্ৰয়োজন আছিল যি হিলিং টাস্কৰ জৰিয়তে এতিয়া নৰ্থ ইষ্টাৰ্ণ ৰিজনটো ডেভেলপ হৈ গৈ আছে কিন্তু আগৰ সময়ত যদি দেখা পাওঁ আমি তাত ডিসপেৰিটি কিছুমান দেখা পাওঁ মেইনল্যান্ডৰ লগত আছে নৰ্থ ইষ্টৰ ঠিক তেনেকে ইয়াত এটা এক্সাম্পল দিছে যে গ্ৰীণ ৰিভলিউচনৰ সময়ত নৰ্থ ওয়েষ্টাৰ্ণ ইণ্ডিয়া আৰু ইষ্টাৰ্ণ ইণ্ডিয়া সমানে কিন্তু বেনিফিটেড হোৱা নাছিল এটা ডিসপেৰিটি দেখা গৈছিল ডিসপ্ৰপৰচনেটলি বেনিফিটেড হোৱা দেখা গৈছিল অৰ্থাৎ যদি আজি পাঞ্জাব হাৰিয়ানাত যি ধৰণে গ্ৰীণ ৰিভলিউচন ডেভেলপ হৈছিল সেই ধৰণে কিন্তু বেলেগ জায়গাত হোৱা নাছিল ঠিক তেনেকে গ্লোবালাইজেশনৰ এটা ইম্প্যাক্ট থাকে দিছে ষ্টাডিজ শো that globalization and opening up the economy has benefited the rich more than the poor গ্লোবালাইজেশনৰ জৰিয়তে কিন্তু ইনইকুৱেলিটি বাঢ়িছে তাৰ মেইন এটা কাৰণ হৈছে যে ইয়াৰ জৰিয়তে ধনীসকল ধনী হৈ গৈ আছে আৰু দুখীয়াসকল বেছি দুখীয়া হৈ গৈছে যেটো vicious circle of poverty বুলি ক'ব পাৰি নেক্সট জবলেস গ্ৰোথ অৰ্থাৎ ইয়াত এটা ধুনীয়া এক্সাম্পল দিছে 1970 যি ধৰণে আমাৰ ইকোনমি গ্ৰো কৰিছিল 3 পৰা 3.5% পাৰ ইয়াৰ আৰু ঠিক তেনেকে জব গ্ৰোথ হৈছিল 3% কিন্তু বৰ্তমান সময়ত ইকোনমিক গ্ৰোথটো হৈছে 5 পৰা 8% কিন্তু হেইমতে কিন্তু জব গ্ৰোথ হোৱা নাই জব গ্ৰোথটো কেৱল 1% এ দেখা গৈছে এটো এটা খুব ধুনীয়া ষ্টেটিষ্টিক্স আপোনালোকে ব্যৱহাৰ কৰিব পাৰে নেক্সট আইল গভৰ্নমেন্ট ইনএফিচিয়েন্সিৰ ক্ষেত্ৰত আমি গুড গভৰ্নেন্সৰ কথা এতিয়া যেটো আলোচনা কৰিছিল সেই বিষয়টো আমি ইয়াত মন কৰিব পাৰো গভৰ্নমেন্টৰ ইনএফিচিয়েন্সি দেখা যায় কাৰাপচন হক বা মাল এডমিনিষ্ট্ৰেচন হক ৰেড টেপিজম এটা খুব চিন্তাৰ বিষয় হয় কনসিডাৰেবল মেটাৰ হয় ৰেড টেপিজম কি হয় আপোনালোকে কমেন্ট কৰকচোন যিসকলে জানে আৰু কাৰাপচনটোৰ বিষয়ে আপোনালোকে জানিছে গতিকে গুড গভৰ্নেন্স হবৰ কাৰণে আমাক যি ট্ৰান্সপাৰেন্সি একাউন্টেবিলিটি আৰু এফিচিয়েন্ট ইনষ্টিটিউশন লাগে হেকিটা যদি লেক হয় তেন্তে কেতিয়া গভৰ্নমেন্ট এফিচিয়েন্সি দেখা নাযায় আৰু ইনক্লুসিভ গ্ৰোথ নহয় নেক্সট আইল কি চ্যালেঞ্জেস আছে চ্যালেঞ্জেস খিনি আপোনালোকে পঢ়িব ভিডিওটো দীঘল হলে আপোনালোকৰ কাৰণে অসুবিধা গতিকে ইয়াত আমি চ্যালেঞ্জেস খিনি ইয়াত দিয়া আছে পভাৰ্টি এটা চ্যালেঞ্জ হয় আনইভেন ডিস্ট্ৰিবিউশন অফ ৰিসোৰ্সেস হয় আমি ৰিসোৰ্সফুল এখন কান্ট্ৰি হয় অসমীয়া হওক বা নৰ্থ ইষ্ট হওক বা ইণ্ডিয়া হওক বাট ৰিসোৰ্সেস বিলাক আনইভেনলি ডিস্ট্ৰিবিউট হৈ আছে যিসকলে বেছিকৈ পাইছে তেওঁলোকে বেছিকৈ ব্যৱহাৰ কৰিছে যি ধৰণে ধনী দুখীয়াৰ মাজত ডিস্ট্ৰিবিউট হ'ব লাগিছিল বা সোসাইটিৰ সকলোৰে মাজত যি ধৰণে ডিস্ট্ৰিবিউট হ'ব লাগিছিল সেই ধৰণে ডিস্ট্ৰিবিউট হোৱা নাই বা আমি ৰিসোৰ্সৰ কথা বাদ দিছো বিভিন্ন পলিসি যি ধৰণে ফৰ্মুলেট হয় ইমপ্লিমেন্টেশনৰ ক্ষেত্ৰত ড্ৰবেক আছে ডিউ টু গভৰ্নমেন্ট ইনএফিচিয়েন্সিজ গতিকে এনেকুৱা ধৰণৰ সমস্যা কিছুমান হয়
আপোনালোকে পঢ়ি চাব social and cultural obstacles কিছুমান আছে এটো মই পঢ়ি দিছো marginalized groups may encounter social and cultural obstacles that restrict them from accessing opportunities এইটো আমি প্ৰায় দেখা পাওঁ socially যিবিলাক influential person হয় তেওঁলোকে সদায় বেনিফিট বোৰ লয় politically হক বা socially হক যিসকল influential person হয় তেওঁলোকে সদায় opportunity বিলাক লয় যেনেকৈ এতিয়া freebies distributionৰ ক্ষেত্ৰতো আপোনালোকে চাব তাতো কিন্তু যিসকলে পাব নালাগে তেনেকুৱা মানুহে কিন্তু বিভিন্ন ধৰণৰ অপৰচুনিটি পাই আছে জব কাৰ্ডে হওক বা ফ্ৰী ইলেক্ট্ৰিচিটি হওক বা ফ্ৰী ওয়াটাৰ সাপ্লাই হওক গতিকে এনেকুৱা ধৰণৰ সমস্যাবোৰ দেখা যায় আৰু ইয়াত কৈছে যে মাৰ্জিনালাইজ গ্ৰুপ বিলাকে জেনাৰেলি সোশ্যাল আৰু কালচাৰেল অবস্টেকল বিলাক ফেস কৰে আৰু সেই কাৰণে ইকুৱেল অপৰচুনিটিজ বিলাক নাপায় তো আমি ওমেনৰ এক্সাম্পল দিব পাৰো ওমেন অলৱেজ ফেসেস বেৰিয়াৰ্স ইন এক্সেসিং এডুকেশন এমপ্লয়মেন্ট এণ্ড আদাৰ অপৰচুনিটিজ নেক্সট আছিল উইক ইনষ্টিটিউচনেল কেপাসিটি এটো অলৰেডি আমি কিছু কথা পঢ়ি গৈছো পলিচিজ আৰু প্ৰগ্ৰামছ যি ধৰণে ইকুইটেবল গ্ৰোথৰ ক্ষেত্ৰত প্ৰমোট কৰা হয় বা যি ধৰণে ফ্ৰেম কৰা হয় কিন্তু প্ৰপাৰ ইমপ্লিমেন্টেশন নহয় বা সেই কাৰণে প্ৰপাৰ ইনফ্ৰাষ্ট্ৰাকচাৰো দেখা নাযায় প্ৰপাৰ ফাংচনাৰিজো দেখা নাযায় ৰুৰেল আৰবান ডিভাইড ডিসপেৰিটি সদায় থাকে ৰুৰেল আৰু আৰবানৰ ক্ষেত্ৰত ৰুৰেলত যিখিনি সুবিধা সমানে পাব লাগিছিল সেইখিনি সুবিধা সমানে নাপায় আৰবানত আৰবান ফেসিলিটিজ বিলাক বেছিকে থাকে যি ধৰণে হেলথ কেয়াৰ হওক এডুকেশন হওক এমপ্লয়মেন্ট অপৰচুনিটিজ বিলাক হয় সেই কাৰণে গাঁও অঞ্চলৰ মানুহ আৰবান অঞ্চললৈ মাইগ্ৰেট কৰে আৰু মাইগ্ৰেট কৰাৰ কাৰণে আৰবান অঞ্চলসমূহত কনজেশন বাঢ়ি যায় এই ধৰণে আকৌ আৰবানতো কিছুমান ডিসপেৰিটিজ দেখা যায় এপিনে ৰুৰেলৰ মানুহখিনি আৰবানত যেতিয়া গুচি যায় ৰুৰেল এৰিয়া বিলাকত যি ধৰণৰ ডেভেলপমেন্ট হ'ব লাগিছিল সেই ধৰণৰ ডেভেলপমেন্ট নহয় হেলথৰ ক্ষেত্ৰত ভাল ডক্টৰ দেখা নাযায় ভাল টিচাৰ দেখা নাযায় আইডিয়া আপোনালোকে যদি চাই তাহলে আপুনি যদি এজন অফিচাৰ হয় বহু অফিচাৰ এনেকুৱা দেখা যায় যিসকলে একদম ডাউন যি ট্ৰডেন এৰিয়াজ আছে বা য'ত কমিউনিকেশনৰ প্ৰবলেম আছে তাত কিন্তু যাবলৈ কিন্তু মন নকৰে হেতু কিন্তু আমাৰ কাৰণে খুব বেয়া কথা নেক্সট আইল আনএমপ্লয়মেন্ট আন্ডাৰ এমপ্লয়মেন্ট এটা খুব সমস্যা হয় এটো আপোনালোকে পঢ়ি যাব খুব সিম্পল হয় এডুকেশন এন্ড স্কিল গেপস থাকে যি ধৰণে এডুকেশন হ'ব লাগে বা যি ধৰণে স্কিল ডেভেলপ কৰিব লাগে সেই ধৰণৰ নহয় স্কিল ডেভেলপমেন্ট প্ৰগ্ৰাম যদিও ইমপ্লিমেন্ট কৰা হৈছে যি ধৰণে এৱেৰনেস থাকিব লাগিছিল সেই ধৰণৰ এৱেৰনেস হৈ উঠা নাই বা যি ধৰণে ইমপ্লিমেন্ট হ'ব লাগিছিল সেই ধৰণে ইমপ্লিমেন্ট হৈ উঠা নাই বাট আমি এনসাৰবোৰ লিখোতে খুব নিজকে সংযত কৰি পেলাই লিখিম আমি সৰকাৰৰ পলিচি বিলাক আমি এনেকুৱাকে লিখিলেও নহব যে একেবাৰে ইমপ্লিমেন্ট হোৱা নাই আমি ডাটা প্ৰভাইড কৰিম বুলে 33% হৈছে বুলে 40% হৈছে 60% হৈছে আমি ডাইৰেক্টলি এনেকুৱাকে লিখি নিদিও যে একো ধৰণৰ হৈ উঠা নাই এনেকে নিলিখো আমি তাত খুব সংযতভাৱে এনসাৰটো লিখিম এডভান্টেজ কি হয় মই শৰ্টকে ইয়াত দিছো আমি ইনক্লুসিভ গ্ৰোথৰ জৰিয়তে আমি কি ধৰণৰ সুবিধা পাওঁ বা ইনক্লুসিভ গ্ৰোথ হলে আমাৰ কাৰণে বিশেষত্ব কি থাকিব পাৰে হেকিটা আমি ইয়াত চাওঁ শৰ্টকে লিখিছো ইলাবৰেট মই পিছৰ কেতিয়াবা নতুন ভিডিঅত কৰিম বাট ইয়াত সামান্য মই বুজাই যাব চেষ্টা কৰিম ইকোনমিক ষ্টেবিলিটি আৰু সাস্টেইনেবিলিটি আহিব ইনক্লুসিভ গ্ৰোথ হোৱাৰ লগে লগে ইকোনমিক ষ্টেবিলিটি আৰু সাস্টেইনেবিলিটি ডেফিনেটলি আহিব সকলো স্তৰৰ মানুহকে যেতিয়া ফাইনান্সিয়েল ইনক্লুজন কৰা হ'ব যেতিয়া সোসাইটিত ইকুৱেল ডিস্ট্ৰিবিউশন অফ ৰিসোৰ্সেস হ'ব ইকুৱেল ডিস্ট্ৰিবিউশন অফ অপৰচুনিটিজ হ'ব তেতিয়া তাত ইকোনমিক ষ্টেবিলিটি আৰু সাস্টেইনেবিলিটি ডেফিনেটলি দেখা যাব বহন ক্ষমতা দেখা যাব সোশ্যাল কোহেশন আৰু ষ্টেবিলিটি আহিব ইনক্ৰিজ হিউম্যান ক্যাপিটাল ডেভেলপমেন্ট হেতু ডেফিনেটলি হ'ব এডুকেশনৰ ক্ষেত্ৰত হওক হেলথৰ ক্ষেত্ৰত হওক যদি মানুহৰ সুবিধাটো পায় সকলো ধৰণৰ মানুহে যদি সকলো সুবিধা পায় তেন্তে ডেফিনেটলি হিউম্যান ডেভেলপমেন্ট ইনক্ৰিজ হ'ব আৰু তাৰ কাৰণে আমি স্ট্যান্ডার্ড অফ লিভিং টু হাই হ'ব এক্সপান্ডেড কনজিউমাৰ বেস এটো খুব গুৰুত্বপূৰ্ণ হয় ইনক্লুসিভ গ্ৰোথৰ জৰিয়তে কনজিউমাৰ বেসটো ইনক্ৰিজ হ'ব এনহান্স পলিটিক্যাল ষ্টেবিলিটি দেখা পাব ইনক্লুসিভ গ্ৰোথৰ জৰিয়তে পলিটিক্যাল ষ্টেবিলিটি ডেফিনেটলি আহিব আজি ধৰি ললো এখন চৰকাৰ যিখন চৰকাৰে ইনক্লুসিভ গ্ৰোথৰ ওপৰত কাম কৰি আছে এই চৰকাৰখনৰ প্ৰতি মানুহৰ আস্থা বাঢ়িব আৰু আস্থা বঢ়াৰ লগে লগে তাত পলিটিক্যাল ষ্টেবিলিটি দেখা যাব নেক্সট গ্ৰেটাৰ ইনোভেশন এণ্ড ক্ৰিয়েটিভিটি য'ত শান্তি থাকিব তাত ইনোভেশন থাকিবই আৰু য'ত পিছ থাকিব তাত ইনোভেশন থাকিবই গতিকে ইনক্লুসিভ গ্ৰোথ যেতিয়া আহিব অৰ্থাৎ অল ৰাউণ্ড অফ ডেভেলপমেন্ট যেতিয়া সকলো সোসাইটিৰ মানুহৰ কাৰণে হ'ব বা সকলো মানুহৰ কাৰণে হ'ব ইৰেস্পেক্টিভ অফ কাষ্ট ক্ৰিড অৰ ৰিলিজন তেতিয়া তাত শান্তি বৰ্তি থাকিব আৰু শান্তি বৰ্তাৰ লগে লগে আমি তাত ইনোভেশন আনিব পাৰিম বা মোৰ ক্ৰিয়েশন আমাৰ তাত আহি যাব অটোমেটিক্যালি এটো খুব গুৰুত্বপূৰ্ণ
নেক্সট এতিয়া ইয়াত মই চৰকাৰৰ ইনিচিয়েটিভ খিনি দিছো যিখিনি পইণ্ট বাই পইণ্ট পঢ়ি গলে ভিডিঅ'টো 1 ঘণ্টাতকৈ ওপৰ হৈ যাব আপোনালোকে পঢ়ি চাব আৰু এই যিখিনি পিডিএফ মই সদায় নেক্সট ডে মোৰ টেলিগ্ৰাম চেনেলত দিবৰ কাৰণে চেষ্টা কৰো আপোনালোকে টেলিগ্ৰাম চেনেলত জয়েন কৰিলে মোৰ লগত কথা বাৰ্তাও কৰিব পাৰিব আৰু লগতে মই এই পিডিএফ খিনি আগবঢ়াই দিম এতিয়া আমি খালি খুব শৰ্টকে জানি যাও কি ধৰণৰ ইনিচিয়েটিভ লৈছে ফাইনান্সিয়েল ইনক্লুজনৰ ক্ষেত্ৰত আমি ইনক্লুসিভ গ্ৰোথৰ ক্ষেত্ৰত সদায় মন কৰিব লাগিব সকলো স্তৰৰ ইনক্লুজন লাগিব ফাইনান্সিয়েল ইনক্লুজন লাগিব পলিটিক্যাল ইনক্লুজন লাগিব সোশিয়েল ইনক্লুজন লাগিব কালচাৰেল ইনক্লুজন লাগিব সকলো স্তৰৰ মানুহক যেতিয়া এই সকলোবোৰ সেক্টৰত ইনক্লুড কৰা হ'ব তেতিয়াহে আমি ইনক্লুসিভ গ্ৰোথ হৈছে বুলি ক'ব পাৰিম গতিকে ফাইনান্সিয়েল ইনক্লুজনৰ ক্ষেত্ৰত আহিব প্ৰধানমন্ত্ৰী জনধন যোজনা তাৰ জৰিয়তে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ যেটো সুবিধা হে সুবিধাটো কৰা হৈছে বেংকিং নেটৱৰ্ক ফেচিলিটি বিলাক এক্সপান্ড কৰা হৈছে দেন ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ এটা ইয়াৰে পাৰ্ট হয় এটো মনত ৰাখিব বিভিন্ন এক্সাম্পল আছে পিএম কিষানৰ জৰিয়তে কি ধৰণে খেতিয়কসকলক ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ দিয়া হৈছে এই বিষয়ে ইয়াত লিখা আছে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা এটা খুব গুৰুত্বপূৰ্ণ হয় অটল পেঞ্চন যোজনা যাৰ জৰিয়তে গ্যাৰান্টেড পেঞ্চন দিয়া হৈছে সকলো মানুহকে নহয় টাৰ্গেটেড গ্ৰুপক দিয়া হৈছে নেক্সট প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা এণ্ড প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আপোনালোকে চাব কিষাণ ক্ৰেডিট কাৰ্ড দিয়া হৈছে স্কিল ডেভেলপমেন্ট এণ্ড এমপ্লয়মেন্ট জেনেৰেশ্যন ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হল মনৰেগা মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেন্ট গ্যাৰান্টি ইয়াৰ ওপৰত সিঙ্গল কুৱেশ্যনো পাব পাৰে গতিকে আমি ইয়াৰ বিষয়ে আলোচনা কৰিম নেক্সট আহিলে মেক ইন ইণ্ডিয়াৰ জৰিয়তে এতিয়া জব সিকাৰসকলক জব ক্ৰিয়েটৰলৈ চেঞ্জ কৰাৰ এটা অপচন আহি পৰিছে নেক্সট স্কিল ইণ্ডিয়া মিছন আহিল প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা নেক্সট দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল্য যোজনা জনশিক্ষা সংস্থান ঠিক তেনেকে আমি এইখিনি আপোনালোকে পঢ়ি চাব পিএম স্বনিধি স্কিম আছে এডুকেশনৰ ক্ষেত্ৰত নেশ্যনেল এডুকেশন পলিসি খুব এটা গুৰুত্বপূৰ্ণ পলিসি হয় ইয়াৰ বিষয়ে কোৱেশ্যন নাহিলে আগতে মেইনছত আমি ইয়াৰ কাৰণে প্ৰিপাৰেচন কৰিব লাগিব অহাৰ সম্ভাৱনা আছে নেক্সট সমগ্ৰ শিক্ষা অভিযান আছে মিড ডে মিল এতিয়া পিএম পোষণ কোৱা হয় পিএম পোষণটো এই কাৰণে কৰা হৈছে বা মিড ডে মিল এই কাৰণে ইনক্লুড কৰা হৈছিল আমাৰ শিক্ষা ব্যৱস্থাত যাতে সকলো স্তৰৰ ল'ৰা-ছোৱালী যাতে স্কুললৈ আহক তেওঁলোকৰ কাৰণে যে খাদ্যটো যাতে তেওঁলোকৰ কাৰণে পঢ়াৰ হেঙাৰ হৈ নথক হেতু কাৰণে এই মিড ডে মিল স্কিমটো বা পিএম পোষণ এতিয়া আমাৰ তাত ইনক্লুড কৰা হৈছে নেক্সট বিভিন্ন আঁচনি আছে আপোনালোকে পঢ়ি চাব হেল্থ নিউট্ৰিচনৰ ক্ষেত্ৰত কি আছে হেল্থ মিছন আছে পোষণ অভিযান আছে সোশিয়েল এণ্ড প্ৰটেক্টিং হাউচিং ইয়াৰ ক্ষেত্ৰত কি আছে আপোনালোকে চাব আপোনালোকে স্ক্ৰিনশ্বটো ল'ব পাৰে বা মোৰ টেলিগ্ৰাম চেনেলত পাব নেক্সট এডুকেশ্যন এণ্ড হিউমেন ডেভেলপমেণ্টৰ ওপৰত ইয়াত থাকিল আপোনাৰ নেশ্যনেল এডুকেশ্যন পলিচি সমগ্ৰ শিক্ষা মিড ডে মিল মই অলৰেডি কৈছো নেক্সট আৰু কেইটামান থাকিব ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান প্ৰধানমন্ত্ৰী ইনোভেটিভ লাৰ্ণিং প্ৰগ্ৰাম ইনোভেশ্যনৰ ক্ষেত্ৰত আমি এইটো এক্সাম্পল দিব পাৰো হেল্থ আৰু নিউট্ৰিচনৰ ক্ষেত্ৰত আছে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা নেশ্যনেল হেল্থ মিছন পোষণ অভিযান জন ঔষধি কেন্দ্ৰ হেল্থ কেয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ সোশিয়েল প্ৰটেকশ্যন এণ্ড হাউচিঙৰ ক্ষেত্ৰত আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা নেশ্যনেল সোশিয়েল এছিষ্টেন্ট প্ৰগ্ৰাম আৰু এটা এইখিনিতে কথা এটা মনত পৰিছে এতিয়া আমাৰ চাকৰি ক্ষেত্ৰতো আমি MMSLAY বুলি যিটো সুবিধা দিছে অৰ্থাৎ হেল্থ যিটো আঁচনি দিছে হেতু মই ভাবো যে হে আঁচনিটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ হেতু আমি এক্সাম্পল হিচাপে ল'ব পাৰো অৰ্থাৎ এই ধৰণৰ সুবিধা গভৰ্ণমেণ্ট এমপ্লয়িজ বিলাকক দিয়া হৈছে যাতে তেওঁলোকে তেওঁলোকৰ স্বাস্থ্যক লৈ বা যি ধৰণে এতিয়া যিটো আপোন ঘৰ বা আপোন বাহন এনেকুৱা ধৰণৰ যিখিনি সুবিধা দিছে সেইখিনি আমি ইয়াত ইনক্লুড কৰিব পাৰো কাৰণ এই সুবিধাবোৰ এই কাৰণে গভৰ্ণমেণ্ট এমপ্লয়িজনক দিয়া হয় যাতে তেওঁলোকে এই বিভিন্ন চিন্তাবিলাকৰ পৰা আঁতৰি যাতে তেওঁৰ কামৰ প্ৰতি যি নিষ্ঠা যি ট্ৰান্সপাৰেন্সি একাউন্টেবিলিটি আৰু এফিচিয়েন্সি যাতে মেইনটেইন কৰে এইটো আমি তাৰ লগত ৰিলেট কৰিব পাৰো নেক্সট আহিল ইয়াত সোশিয়েল প্ৰটেকশ্যন এণ্ড হাউচিঙৰ ক্ষেত্ৰত এটা আপোনালোকে স্ক্ৰিনশ্বট ল'ব এনেকৈ আপোনালোকে এইখিনি স্ক্ৰিনশ্বট ল'ব পাৰে আৰু লাষ্টত ৱে ফৰৱাৰ্ড আছে ৱে ফৰৱাৰ্ড সদায় মই কৈছো যে চেলেঞ্জেছখিনিকে আমি চেঞ্জ কৰি যদি লিখো সেইটো আমাৰ কাৰণে ৱে ফৰৱাৰ্ড হৈ যায় ইয়াত এডুকেশ্যন এণ্ড স্কিল ডেভেলপমেণ্ট আছে এমপ্লয়মেণ্ট জেনেৰেশ্যন সোশিয়েল প্ৰটেকশ্যন প্ৰগ্ৰামছ বিলাক লাগিব ফাইনেন্সিয়েল ইনক্লুজন লাগিব জেণ্ডাৰ ইকুৱেলিটি লাগিব ৰুৰেল ডেভেলপমেণ্ট লাগিব পলিচি ৰিফৰ্মছ আৰু ফাইনেলি কনক্লুজন conclusion hoise a holistic approach that addresses this multiple dimension while considering regional disparities and the diverse needs of the population will be key in moving India toward a path of inclusive growth
Collaboration between government, private sector, civil society, international organization is crucial in executing this strategy effectively. গতিকে আমাৰ ওপৰত উল্লেখ কৰা যি মাল্টি ডাইমেনশন আছে সকলোবিলাকতে যদি ৰিজনাল ডিসপেৰিটি আৰু যিখিনি ডিসক্ৰিমিনেশন আছে এখিনি নোহোৱা কৰি যদি সকলো স্তৰৰ মানুহৰ কাৰণে যদি যিমানখিনি ডাইভাৰ্স নিডস আছে সেইখিনি যদি ফুলফিল কৰা যায় আমি তেন্তে ইন্ডিয়াত এটা ইনক্লুসিভ গ্ৰোথ এচিভ কৰিব পাৰিম আৰু তেতিয়া ইন্ডিয়াখন নিশ্চয় আৰু বেছি আগবাঢ়ি যাব আৰু সকলো স্তৰৰ মানুহৰ ক্ষেত্ৰতে আমি ইমপ্ৰুভমেন্ট দেখা পাম বিভিন্ন ক্ষেত্ৰত হক আমাৰ যিখিনি সোসাইটিত চলি থকা যিমানবোৰ ক্ৰাইমছ আছে ভায়োলেন্স আছে ওমেন ৰিলেটেড ভায়োলেন্স হক ডমেষ্টিক ভায়োলেন্স হক চাইল্ড মেৰিজৰ দৰে আমাৰ যিবোৰ সমাজৰ কাৰণে যিখিনি চিন্তাৰ বিষয়বোৰ নোহোৱা হ'ব আৰু সমাজখন শান্তিৰ দিশত আগবাঢ়ি যাব গতিকে ইনক্লুসিভ গ্ৰোথৰ কনসেপ্টটো এনেকৈ আপোনালোকে নিশ্চয় মই কোৱা কথাখিনি বুজি পাইছে ইয়াত কিছু লাষ্টৰ ফালে মই পইণ্ট ওয়াইজ পঢ়ি যোৱা নাই খুব সুন্দৰকৈ পইণ্টখিনি দিয়া আছে আপোনালোকে কেৱল মাত্ৰ সময় অকমান উলিয়াই আপোনালোকে পজ কৰি পেলাই পইণ্টছখিনি পঢ়ক পিডিএফটো মই মোৰ টেলিগ্ৰাম চেনেলত দি দিম আপোনালোকে নিশ্চয় ইয়াৰ জৰিয়তে উপকৃত হ'ব আজিৰ ভিডিঅটো ইমানতে ৰাখিছো আকৌ এটা নতুন ভিডিঅৰ সৈতে লগ পাম আজিলৈ নমস্কাৰ